हेलो फ्रेंड्स मैं आज बनाई आसो रेड वेलवेट केक हाथत जेटा समय कम থাকে এইদৰে আপুনি বনাব পাৰে মই এটা বাটিত লৈ লৈছো ৰিফাইন অইল লৈছো মই 1 কাপৰ 4 ভাগৰ এভাগ আৰু ইয়াতে মই এতিয়া দি দিম এড কৰি দিম দৈ লৈছো মই প্লেন দৈটো এটো লৈছো মই 1 কাপৰ 3 ভাগৰ এভাগ আৰু চেনি লৈ লম মই ইয়াতে হাফ কাপ চেনি পাউডাৰ লৈছো মই আৰু লৈছো মই হাফ স্পুন ভ্যানিলা এসেন্স গোটেইখিনি ভালদৰে মিলাই লম যেতিয়ালৈকে এনেকুৱা ক্ৰিমি এটা টেক্সচাৰ নহয় এতিয়া মই ইয়াতে এখন চাকনি লৈ লম চাকনিত মই দি দিম 1 কাপ ময়দা আৰু দি দিম মই 1 চামুচ বেকিং পাউডাৰ আৰু দিম মই ইয়াতে হাফ স্পুন বেকিং সোডা আৰু দিম মই 1 চামুচ কোকো পাউডাৰ গোটেইখিনি একেলগে আৰু সৰি ইয়াতে মই দিম অকমান নিমখ এচিকুট দি কেনে ভালদৰে এনেকে সেকেন্ডে চাকি লম লৈ কেনে এই ক্ৰিমি টেক্সচাৰটোৰ লগত মিলাই লম এইদৰে এনেকে যেতিয়া গোটেইখিনি মিলি যাব ইয়াতে মই হাফ কাপ গাখীৰ লৈ লম গাখীৰটো মই অকমান দি থাকিম আৰু মিলাই থাকিম যেতিয়া এটা ধুনিয়া এটা পেষ্ট হৈ যাব এনেকা তেতিয়া মই ইয়াতে এড কৰিম ফুড কালাৰ মই ৰেড ভেলভেট কেক হয় হেয়া মই ৰেড কালাৰ দিছো এয়া চাওক ফ্ৰেন্ড কালাৰটো ইমান ধুনিয়া আহিছে এতিয়া মই ইয়াতে এড কৰি দিম লাষ্ট এটা বস্তু এইটো হল ভিনেগাৰ দি মই ইয়াতে 4 চামুচৰে 1 চামুচ দি কেনে ভালদৰে মিলাই লম এইটো মই এতিয়া একদম কম সময়ত হ'ব কাৰণে আপে পেনত দিম फ्रेंड्स আপে পেন এটাত এনেকে মই অকমান অয়েল ব্ৰাশ তেল লগাই লৈছো ব্ৰাশ কৰি লৈ অকমান খালিকে থৈছো কাৰণ কেকটো মোৰ ফুলি উঠিব গোটেইখিনি মই ভালদৰে দি দিছো দি কেনে গেছ মই অন কৰি লৈছো গেছটো একদম স্লো ফ্লেমত দি আপে পেনটো বহাই কেনে ঢাকি কেনে বহাই দিছো 4 মিনিটৰ কাৰণে 4 মিনিট পিছত এবাৰ খুলি চাইছো এয়া চাওক ফ্ৰেন্ড মোৰ ৰেড ভেলভেট আপে কেক ৰেডি এয়া চাওক মই বেকটো দেখাই দিছো আপোনালোকক ইমান ধুনিয়া কালাৰ এটা আহিছে এতিয়া মই গোটেইখিনি নমাই দিম মোৰ ৰেড ভেলভেট আপে পেন কেক ৰেডি